এই মুহূৰ্তত আপোনালোকক দৃশ্য দেখুৱাইছো যে ঈদৰ নামাজ আদায় কৰিছে এইবাৰ গৌৰৱ গগৈয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সৈতে দেখিবলৈ পোৱা গৈছে নামাজ আদায় কৰিছে। অৰ্থাৎ আজি যিহেতু উদযাপন কৰা হৈছে সমগ্ৰ ভাৰতৰ লগতে অসমৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ঈদ উল ফিতৰৰ নামাজ আদায় কৰিছে। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ঈদৰ নামাজ আদায় কৰিছে গৌৰৱ গগৈয়ে, সাংসদ গৌৰৱ গগৈয়ে ঈদৰ নামাজ আদায় কৰিছে। আমবাৰীৰ বুৰখা জামে মছজিদত দেখিবলৈ পোৱা গৈছে নামাজত অংশগ্ৰহণ কৰিছে গৌৰৱ গগৈয়ে আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঈদ মুবাৰক জনাইছে। ইতিমধ্যে গৌৰৱ গগৈৰ দেখিবলৈ পোৱা গৈছে যে ঈদৰ নামাজত অংশগ্ৰহণ কৰিছে সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে দেখিবলৈ পোৱা গৈছে ঈদৰ নামাজ আদায় কৰিছে। সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সৈতে দেখিবলৈ পোৱা গৈছে এনেদৰে নামাজ আদায় কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সৈতে গৌৰৱ গগৈ আৰু আমবাৰীৰ অৰ্থাৎ গুৱাহাটীৰ আমবাৰীৰ বুৰখা জামে মছজিদত অংশগ্ৰহণ কৰিছে গৌৰৱ গগৈয়ে আৰু অংশগ্ৰহণ কৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সৈতে নামাজত অংশগ্ৰহণ কৰি সামাজিক মাধ্যমতো গৌৰৱ গগৈয়ে এই সন্দৰ্ভত পোষ্ট কৰিছে।